নিউজ ওয়ান নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। এইবাৰ তিনিচুকীয়াৰ মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলডোজাৰ। তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ লোহাৰী কছাৰী গাঁৱত জনচক্ষুৰ অলক্ষ্যতে গঢ় লৈ উঠা এখন মাদ্ৰাছা দেওবাৰে প্ৰশাসনে উচ্ছেদ কৰে। মাদ্ৰাছাখনৰ সমীপতে থকা এটা মছজিদৰ অবৈধভাৱে নিৰ্মাণ কৰা দেৱালো প্ৰশাসনে উচ্ছেদ কৰে। তিনিচুকীয়া চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগৰ লোহাৰী কছাৰী গাঁৱত এখন মাদ্ৰাছা গঢ় লৈ উঠা বুলি জানিব পাৰি একাংশ স্থানীয় লোক চৰজমিন তদন্তৰ বাবে উক্ত স্থানত উপস্থিত হয়। অনুসন্ধান কৰি স্থানীয় ৰাইজে যাৱতীয় অনুমতি অবিহনে মাদ্ৰাছাখন স্থাপন কৰা বুলি জানিব পাৰে। এই মাদ্ৰাছাখনৰ ইমামজনৰো নথি পত্ৰত খেলিমেলি থকা বুলি উঠা অভিযোগৰ সূত্ৰে কাৰ্যত গণৰোষৰ সন্মুখীন হয় ইমামজন। ক্ষুব্ধ ৰাইজে মাদ্ৰাছাখনত তলা লগাই দিয়ে আৰু বিষয়টোৰ তদন্তৰ বাবে প্ৰশাসনক দাবী জনায়। তিনিচুকীয়া জিলা প্ৰশাসনে স্থানীয় ৰাইজৰ উপস্থিতিত বুলডোজাৰ লগাই মাদ্ৰাছাখন উৎখাত কৰাৰ লগতে সমীপতে থকা মছজিদৰ অবৈধ দেৱালখনো উচ্ছেদ কৰে। মাদ্ৰাছাৰ ইমামজনৰ উপযুক্ত নথি প্ৰদৰ্শনৰ বাবে এদিনৰ সময় বান্ধি দিছিল যদিও সকলোৰে চকুত ধূলি মাৰি শনিবাৰে নিশাই ইমামজনে পলায়ন কৰে। মাদ্ৰাছা ইয়াত মানে দৰকাৰ হ'ল যে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া স্কুলৰ পৰা অহাৰ পিছত আমাৰ মানে বেছিক জ্ঞানখিনি যিটো আৰবীৰ বেছিক জ্ঞানখিনি এই যিটো আৰবী পঢ়াৰ যিটো বেছিক জ্ঞানখিনি সেইখিনিৰ কাৰণে কেনেকৈ নমাজ পঢ়িব লাগে, কেনেকৈ ৰোজা ৰাখিব লাগে, কেনেকৈ হজ কৰিব লাগে, জাকাত কৰিব লাগে, কিবা সেইবিলাকৰ ইনিচিয়েল ষ্টেজটো ইয়াত এটা শিক্ষা দিয়া আছিলে। সেইটো বিলে 12 ঘৰত জোনাবজন এজন চবৰ ঘৰে ঘৰে গৈ পঢ়িবলৈ অলপ অসুবিধা হয়। সেইকাৰণে গোটেইখিনি গেডাৰিং কৰি 1 ঘণ্টাৰ ভিতৰত গোটেইখিনিকে পঢ়োৱা হয়। নাই নাই ঠিক আছে, মাদ্ৰাছা নহয়, এইটো মক্তব হয়। মাদ্ৰাছা হলে কি হয়, মাদ্ৰাছা নাই নাই একো পাৰ্মিশ্যন, কেঁচা ঘৰ বনাইছো গতিকে পাৰ্মিশ্যন লোৱা নাই। কেঁচা ঘৰৰ কাৰণেতো পাৰ্মিশ্যন ল'ব নালাগে। মাদ্ৰাছাৰ কাৰণে মই মাদ্ৰাছা বনোৱাই নাই। মাদ্ৰাছা নহয়, এইটো মাদ্ৰাছা নহয়, মক্তব বুলিয়ে আছিল। মক্তব আছিল মানে বেনাৰখন আপোনালোকে আগৰ ফটো অলপ। মোৰ ক'বলগীয়া একো নাই, বেয়া আছে যদি এয়া আছে ভাঙি দিয়ক, নাই পাৰ্মিশ্যন নাই, ভাঙি আছে ভাঙি দিয়ক। যদি চব বুজা পৰাৰ মাজতে হয়, আমি ইয়াত চবে ভাই ককাইৰ নিচিনাকে চবে আছিলো। নাই পাৰ্মিশ্যন নাই লোৱা, কেলে নাই লোৱা, সেই সময়ত দৰকাৰ হ'ল বনাই দিলো আমি আমাৰ ৰিকুৱাৰমেণ্টে। মই আৰু বয়সস্থ মানুহ হিচাপে প্ৰেচিডেণ্ট হিচাপে কৈ দিছে আৰু। মোৰ নাম নুৰুল আমিন। ইমামজনক কালি আছিলে, কালি গুচি গ'ল ইমাম। মৌলবী এতিয়া কোনো নাই, ময়ে নমাজ পঢ়াই দিওঁ। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।